Good again. Listen, good morning. কেটা বাজিল? হেট 8টাহে বাজিছে। हेलो एवरीवन, स्वागतम जनाइছো ৰাণ ৰিজৱানাৰ আন এটি ভিডিঅ'লে। এয়া হৈছে 24 মে। খুব ৰ'দ, খুব গৰম। কচু টেঙা খাবলৈ মন গ'ল। আম আৰু বিলাহী দি এওঁ কচু টেঙা বনাইছে। তাকে আপোনালোকক কেনেকৈ বনাইছে দেখাই দিলে। একেবাৰে চিম্পুলকৈ বিলাহীখিনি এনেকৈ পিটিকি ভাঙি ল'লে ভিতৰৰ যিটো সৰু সৰু গুটি, সেই গুটিটো মানে নিদিয়ে। এয়া গুটিটো ইয়াতে ৰৈ গ'ল। বিলাহীখিনি তাৰ পৰা টুকি ল'লে। তাৰপিছতে ঘৰৰ গছৰ আম সৰিছিলে, বুটলি আনি থৈছিলে, সেয়া আমো তেওঁ কাটি ল'লে। আৰু ইফালে মই মচুৰ দালিও তিয়াই ৰাখিছিলোঁ আৰু কচুখিনিও ধুই ল'লোঁ ধুনীয়াকৈ। তাৰপিছতে এটা প্ৰেছাৰ কুকাৰত প্ৰথমে মচুৰ দালিখিনি দিলে, তাৰপিছত কচুখিনি দিলে আৰু তাৰপিছতে বিলাহী, আম মানে আগতীয়াকৈ ৰেডি কৰি থোৱা টেঙা আৰু যি টেঙা ৰেডি কৰিছিল, 2বিধ টেঙা দি দিলে। তাৰ ওপৰতে অলপ নিমখ দিলে আৰু অলপ হালধি দিলে। হালধি দি পেলাই অলপ পানী দিলে। পানীখিনি দি গেছটো জ্বলাই প্ৰেছাৰ কুকাৰটো উঠাই দিলে। 6-7টামান হুইচেল মাৰিবলৈ তুলি দিলে। তাৰপিছত ইফালে লেচেৰা মাহ আৰু আলু ভাজি থকা হৈছে আৰু এইটো 7টা হুইচেল আহি গ'ল। ইফালে কচু টেঙাৰ লগত খাবলৈ আলু পিটিকা কৰিম, সেইকাৰণে মই আলু ইফালে বইল কৰিবলৈ লৈছোঁ। এয়া কচু টেঙা 7টা হুইচেল মৰাৰ পিছত এনেদৰে ঘুটনি মাৰি দিছে আৰু ঘুটনি মৰাৰ পিছত চাওক, এয়া ইমান ধুনীয়া লাগিছে দেখিবলৈ। তাৰপিছতে এটা কেৰাহী পাতি দিছে। কেৰাহীটো অকণমান গৰম হোৱাতে অলপ তেল দিছে আৰু তেলত অকণমান নহৰু দিছে। মানে ইয়াতে আৰু কিবা কিবি কোনোবাই দিয়ে, আমি বেছি একো দিয়া নাই। নহৰু দিছে আৰু নহৰু দি পেলাই নহৰুকেইটা অকণমান ৰঙচুৱা হ'বলৈ দিলে। তাতে কেঁচা জলকীয়া দি দিছে 3টা, বেছিকৈও দিব পাৰে জ্বলা। তাৰপিছতে কচু দাইল যিখিনি বনাই ৰাখিছিলে সেইখিনি দি দিলে। আমাৰ কচু টেঙা ৰেডি। 24 তাৰিখৰ পিছত আৰু তেনেকৈ একোৱেই ভিডিঅ' কৰা নাই। এয়া হৈছে 28 তাৰিখ। ইমানেই বতাহ ধুমুহাতে আম সৰিছিল, বৌয়ে বুটলি আনি থৈছে, দেখাই দিলোঁ। কাৰেণ্ট নাই, ইনভাৰ্টাৰো গ'ল, অৱস্থা নাই। জি খোলা চাবি কি খুলিবা? গাছটো ভৰিত পৰি যায় যে তোমাৰ। চাবি নাই? মই ক'ৰ পৰা আনিম? গুচি আহা। বৰষুণ পাপাই থৈ দিছে চাবি। আহা আহাচোন। কেলে খুলি পেলাই কি উলিয়াবা? ৰবাচোন, এইটো খুলি কি উলিয়াবা মোক কোৱা। জি এয়া দেখিছেনে, সন্ধিয়াৰ সময়ত কেণ্ডেল জ্বলাবলগীয়া হৈছে আমাৰ ঘৰত। ইনভাৰ্টাৰ বেটাৰী ল' মাৰিলে। খাবলৈ মন গৈছে পোলাও আৰু মাংস, যিহেতু বতৰটো ঠাণ্ডা। ইমান দিন গৰম গৰম বুলি কৈ এতিয়া হঠাৎ বতাহ ধুমুহাই বতৰ ঠাণ্ডা কৰি দিলে। একেকোবে নেমু চৰবতৰ পৰা পোলাও মাংস খাবলৈ মন যোৱা হৈ গ'ল। আৰু এওঁ যিহেতু এনেকুৱা বতৰত ওলাই যাব পৰা নাই, গতিকে দিনটো ঘৰতে আছিলে আৰু সন্ধিয়া তেওঁৱেই মাংস যোগাৰ কৰিলে আৰু ইফালে পোলাও মাংস তেওঁৱেই বনালে। আৰু এনেকৈ কেণ্ডেলৰ পোহৰততো মই ভাত তৰকাৰী বনাব নোৱাৰোৱেই বাৰু। এওঁ আৰু বৌয়ে দুয়ো মিলি পেলাই পোলাও আৰু মাংস তৰকাৰী বনালে। মাহঁতৰ দাৱাত আছিলে, আমি খালোঁ। এয়া পিছদিনাখন দিনত মানে 29 তাৰিখে আমাৰ ছোৱালীজনীৰ দাঁতৰ অকণমান প্ৰব্লেম হৈ আছে, ইনফেকশ্যন হৈছে বুলি ডক্টৰে ক'লে বাৰু। এয়া যাবলৈ ওলাইছে ডক্টৰৰ তালৈ বৌ ছোৱালীক লৈ, আৰু লগতে অনেক কান্দিছে, তাকো যাবলৈ লাগে। এয়া আব্বাই ভিতৰলৈ লৈ আহিছে আৰু ছোৱালীক সেয়া বৌয়ে ডক্টৰৰ তালৈ লৈ গৈছে। ছোৱালীক ডক্টৰৰ তাৰপৰা আনিলে। বৌ আৰু এওঁ গৈছিল দেখাবলৈ, দেখাই মেলি আনিলে। তাৰপিছতে এয়া দুপৰীয়া 1মান বজাত আমি ওলাই আহিলোঁ। ৰণৰো গাটো বেয়া, জ্বৰ আৰু খুব কাহ বেছি তাৰ। তো মই লৈ আহিলোঁ নগাঁৱলৈ। মাহঁতো যিহেতু আজি যোৱাগৈ কথা, গতিকে মাহঁতৰ লগতে ময়ো আহিলোঁ। হঠাৎকৈ সিদ্ধান্ত হ'ল যে ময়ো কাকিলৈ যোৱাটোৱে ভাল, সেইবুলি ময়ো কাকিলৈ আহিলোঁ। এয়া ডক্টৰৰ ওচৰ পালোহি নগাঁৱত, শিশু ডক্টৰ মেহবুব আলম বুলি, তেখেতৰ ওচৰলৈকে আহিলোঁ। বহুত সময় ৰ'বলগীয়া হ'ল, আধা ঘণ্টা বুলি কৈ
প্ৰায় 1-1.5 ঘণ্টা ডক্টৰলৈ অপেক্ষা কৰিব লগা হ'ল। তাৰপিছত অৱশেষত ডক্টৰ আহি পালেহি আৰু এয়া ডক্টৰে চাই মেলি তাক নেবুলাইজেশ্যন কৰিব দিলে, কৰাই এয়া মেডিচিন লৈছোঁ। ভাইটিও আহি পালেহি, যদিও সি ডিউটিত আছে এপাক আহি গ'ল পোৱালিক চাবৰ কাৰণে। গতিকে ব্লগটো এনেদৰে সামৰি দিলোঁ। লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই।